মাননীয় জিলা আয়ুক্ত মহোদয়ৰ উপস্থিতিত আৰু সহকাৰী অতিৰিক্ত আয়ুক্ত মহোদয়ৰ উপস্থিতিত আমি কৃষি বিভাগৰ পৰা আমাৰ যিটো এটা অভিলেখী আঁচনি বানপীড়িতৰ যিখিনি যদিহে বানপানী আহে তেনেকুৱা পীড়িত খেতিয়কৰ কাৰণে যিহেতু সেই সময়ত আমাৰ কঠীয়া নাথাকে আমি এই কমিউনিটি নাৰ্চাৰী বুলি আমাৰ প্ৰগ্ৰেমটো চৰকাৰৰ ফালে আমাক দিছে আৰু আমি এইটো আজি ইয়াত প্ৰায় 8 হেক্টৰ মাটিত আমি কঠীয়া ৰোপণৰ যিটো আৰম্ভণি প্ৰথম যিটো বীজ সিঁচা যিটো কাৰ্যসূচী এটা মাংগলিক অনুষ্ঠান হিচাপে আমি এই যেটা আৰম্ভ কৰিছোঁ আৰু আমাৰ আয়ুক্ত মহোদয় ইয়ালৈ আহিছে খুব ভাল লাগিছে আমাৰ সেইকাৰণে আৰু এই অঞ্চলৰ গোটেই কৃষকখিনি এটা গোট হিচাপে ইয়াত তেওঁলোকে অন্তৰ্ভুক্ত হৈ আছে কামখিনি তেওঁলোকৰ দ্বাৰাই কামখিনি হ'ব আমি এটা ভেৰাইটি ইয়াত লৈছিলোঁ চিয়াৰ ধান বুলি 802 এইটো নতুন ধান ইয়াত বেছি দিন হোৱা নাই গতিকে সেই কঠীয়াখিনি যেতিয়া হ'ব ইয়াত কঠীয়াখিনি হ'লে ইয়াৰ পিছত যদি মানে ছাৰে কৈ গৈছে ভগৱানে নকৰক যদি বানপানী হয় তেতিয়া আমি সেই যিখিনি পীড়িত খেতিয়ক যাৰ দৰকাৰ হয় কঠীয়া আমি এই কঠীয়া তেওঁলোকক ইয়াৰ পৰা দিয়াৰ ব্যৱস্থা কৰিম সেইটো এটা আমাৰ এইটো যিটো ডিজাষ্টাৰ মেনেজমেণ্ট বুলি কয় সেইটো প্ৰগ্ৰেমৰ হেৰিত অধীনত হৈছে এই প্ৰগ্ৰেমটো আৰু কিবা কাৰণত যদি বানপানী নহয় আমাৰ ভাগ্য বুলি ক'ম তেতিয়া এই কঠীয়াখিনি আমি হয়তো যদি বেলেগ ঠাইত নগাঁৱৰ এইখিনি নহয় যদি বেলেগত হৈছে তালৈকেও পঠিয়াব পাৰোঁ আৰু নহ'লে আমি আমাৰ যিখিনি ক্ষুদ্ৰ আৰু উপান্ত যিখিনি খেতিয়ক আছে যাৰ দৰকাৰ আছে তেওঁলোকক আমি এইখিনি বিধা নহয় যিখিনি চিডলিং হ'ব সেইখিনি দিয়াৰ ব্যৱস্থা কৰিম গতিকে মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ এইখন কাৰণ এই দৰঙীয়াল গাঁও এইখন গোটেইখিনি আমাৰ কৃষক বন্ধুসকলক আমি আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো আমাৰ মিডিয়া যিখিনি আহিছে আপোনালোকক আমাৰ ফালৰ পৰা আমি ধন্যবাদ জনাইছোঁ আজি এই কথাখিনি আমাৰ পৰা মানে আমাৰ এই অনুষ্ঠানটো যাতে আমি মিডিয়াৰ পৰা বাহিৰলৈ গুচি যায় যে বেলেগে মানুহেও যাতে গম পায় এইটো আৰু আমি আজি আচলতে আৰু এটা কথা আছে ইয়াত আজি আমাৰ ফচল বীমাৰ সপ্তাহটো যোৱাকালিৰ পৰা আৰম্ভ হৈছে আমি বিশেষকৈ ধান আৰু এতিয়া আমাৰ মাটিমাহৰ ফচল বীমা হ'ব প্ৰতিজন খেতিয়কে অকল 100 টকা দিলে তেওঁলোকে 7.5 বিঘাৰ কাৰণে বীমাকৰণটো কৰিব পাৰে 100 টকা মাত্ৰ 7.5 বিঘা মাটিৰ কাৰণে বাকীখিনি বীমাৰ পইচা আমাৰ চৰকাৰে বহন কৰে কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ ৰাজ্য চৰকাৰে গতিকে আজি সেইটো এটা সপ্তাহ আৰম্ভণি আমি যিখিনি কৃষক আছে আমি তেওঁলোকক অকণমান ইয়াত আমাৰ ফালৰ পৰা এটা এৱাৰনেছৰ অনুষ্ঠানো কৰিম আমি ইয়াতে যাতে তেওঁলোকে প্ৰত্যেকে নিজৰ এই ধানৰ ক্ষেত্ৰত আৰু যিখিনি মাটিমাহ যে কৰিব সেইটো যাতে তেওঁলোকে বীমাকৰণ কৰে কাৰণ আমি ক'ব নোৱাৰোঁ কাৰ কেতিয়া কি ক্ষতি হয় বীমাকৰণ কৰিলে মাত্ৰ 100 টকা কৈছোঁ মই খেতিয়কৰ কাৰণে তেওঁলোকে সেইটো কৰিলে পিছত যদি কিবা ক্ষতি হয় ফচলৰ তেতিয়াহ'লে তাৰ এটা তেওঁলোকে ক্ষতিপূৰণ পাব পাৰে গতিকে সেই এটা আজি আচলতে আমি ইয়াৰ লগতে সেই অনুষ্ঠানটো অকণমান পিছত পাতিম গতিকে আপোনালোকৰ জৰিয়তে মই সমূহ কৃষক বন্ধুক আমাৰ নগাঁৱৰ বিশেষকৈ আমি আহ্বান জনাইছোঁ তেওঁলোকে যাতে এই ফচল বীমা বুলি কওঁ আমাৰ হিন্দীত ফচল বীমা বুলি কৈ আছে এই বীমাকৰণটো বিশেষকৈ ধানৰ আৰু মাটিমাহৰ এতিয়া যিটো চলি আছে তেওঁলোকে যেন আমাৰ স্থানীয় কৃষি বিষয়া বা আমাৰ স্থানীয় বা জিলা কৃষি বিষয়া হওক মহকুমা কৃষি বিষয়া হওক যোগাযোগ কৰি তেওঁলোকে যাতে এই কামটো কৰে ফচল বীমাটো যাতে তেওঁলোকে প্ৰত্যেকে কৰে এইটো আমাৰ ফালৰ পৰা এটা আন্তৰিক আহ্বান জনাইছোঁ আমি প্ৰতিজন কৃষক বন্ধুলৈ গতিকে এইখিনিয়ে আমাৰ ক'বলগীয়া আমি আজি এই অনুষ্ঠানটোৰ যাতে সফলভাৱে হয় সেইটো কাৰণে মই ক'লোঁ যে আমাৰ চবৰে প্ৰতি আন্তৰিক শুভকামনা জনাইছোঁ আৰু আমি যাতে পিছলৈ আমি কৃষকক এনেকৈ সহায় কৰি যাব পাৰোঁ আজি আমাৰ জিলা আয়ুক্ত মহোদয় আছিলে আৰু আমাৰ অতিৰিক্ত আয়ুক্ত মহোদয় যিগৰাকী কৃষি চাই তেওঁ আছেই এতিয়াও আৰু আমাৰ এছিষ্টেণ্ট ডিৰেক্টৰ আছে ফাৰুকী আছে আমাৰ SDO আছে আমাৰ ইয়াৰ যিজন তত্ত্বাৱধায়ক আমাৰ ADO একচুৱেলি ছিনিয়ৰ ADO তেওঁ আছে আমাৰ ফিল্ড লেভেলৰ অফিচাৰ আছে আৰু লগতে এই গোটেই আমাৰ কৃষক বন্ধুখিনি তেওঁলোক আটাই আছে ফচল বীমাৰ কথা আপুনি ফচল বীমা যিহেতু 7 বিঘা মাটিত 100 টকা 7.5 বিঘা সৰ্বমুঠ তেওঁলোকে শেষত যদি কিবা কাৰণত ক্ষতিগ্ৰস্ত তেওঁলোকে কি পাব সেইটো প্ৰত্যেকটোৰে এটা স্কেল অফ ফাইনেন্স বুলি কথা আছে আমি ধানৰ বেলেগ বা মাহৰ বেলেগ আলুৰ বেলেগ সেইটো তেওঁলোকে আমাৰ আচলতে নিয়মটো এনেকুৱা যে এটা আজিকালি জিপি হিচাপে চায় আমি যদি আজি এটা জিপিত এইটো নিয়ম কিছুমান আছে আৰু থ্ৰেছহোল্ড ইল্ড বুলি কয় সেইটো ধৰক মই এনেই কৈছোঁ আৰু যে ধানৰ আমি উৎপাদন পাই আছোঁ 20 মোনকৈ সেইটো থ্ৰেছহোল্ড ইল্ড যদি আহিছে সেইবাৰ কিবা এটা হৈ সেই গোটেই অঞ্চলটোত উৎপাদনটো 20 মোনতকৈ তললৈ গুচি গ'ল যে 15 মোন পালে এই যে গেপটো হ'ল গোটেই মৰি গ'লেতো বেলেগ কথা নমৰিলেও যিটো গেপ হ'ল যে 15 মোন আৰু 20 মোনৰ 5 মোনৰ যিটো গেপ সেই যিটো তেওঁলোকৰ ক্ষতিপূৰণ সেইখিনি তেওঁলোকৰ একাউণ্টছত নিজে গুচি যাব ঠিক বাকী ক্ষেত্ৰতো একে ধৰণৰ এইটো আমি খালি আমাৰ আগৰ এটা 7 বছৰৰ এটা এভাৰেজ ইল্ড লয় তাত এটা নিয়ম আছে আমি গোটেই নিয়মখিনি হ'ব পৰা নাই সেইখিনি মৰি আমাৰ থ্ৰেছহোল্ড ইল্ড যিটো সেইটো উলিয়াই আৰু ইয়াত জড়িত হৈ আছে আমাৰ এতিয়া
আমি কৃষি বিভাগ আছোঁ যদিও আমাৰ ইয়াত জড়িত ফচল বিভাগৰ কাৰণে ফিউচাৰ জেনেৰেলি বুলি এটা অৰ্গেনাইজেশ্যন তেওঁলোকে আছে ইয়াত আৰু লগতে আমাৰ যিটো ক্ৰপ কাটিং হয় শস্য এটা হোৱাৰ পিছত তাৰ ক্ৰপ কাটিং হ'ব লাগে তো সেইটো নিৰ্দিষ্ট নিয়মত জাগা বাছি পেলাই ঠাই বাছি পেলাই ক্ৰপ কাটিংটো কৰা হয় সেইটোৰ ওপৰত ভিত্তি কৰি আমি পিছত এই যিটো বীমা তেওঁলোকে বীমাৰ ক্ষতিপূৰণ তেওঁলোকে পায় তেওঁলোক জড়িত আছে তাত চালাচাৰ বুলি এটা কোম্পানী তেওঁলোকৰ মানুহ ইয়াত ক্ষেত্ৰ পৰ্যায়ত জড়িত হৈ আছে আৰু যিটো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্ট আমাৰ তেওঁলোক সম্পূৰ্ণ এই গোটেইকেইটা মানে অনুষ্ঠান বিভাগ ইয়াত জড়িত হৈ আছে গতিকে আমি মই আকৌ এবাৰ আহ্বান জনাইছোঁ প্ৰত্যেকে যাতে এইটো বহুত কম পইচাত আমি কম মানে চৰকাৰে গোটেই পইচা দিছে আমি অকল 100 টকা এটা দিব লাগে চাৰে বিঘা তেওঁলোকে যেন বীমাকৰণ কৰে আৰু আজিৰ এই যিটো আমাৰ কমিউনিটি নাৰ্চাৰী এইটো যাতে ইয়াত সুন্দৰকৈ হয় আমি যাতে যেতিয়া হ'ব আমাৰ পুলিখিনি আমি যাতে আৰ্তজনক সহায় কৰিব পাৰোঁ সেইখিনি ধন্যবাদ আজি আমাৰ কৃষি বিভাগৰ তৰফৰ পৰা এই কমিউনিটি আমাৰ এই যোনটো তেওঁলোকে ল'লে নাৰ্চাৰী এই যোনটো পদক্ষেপ তেওঁলোকে ল'লে ওপৰত থকাজনে নকৰক কিন্তু যদি কিবা কাৰণবশতঃ আমাৰ জিলাখনত বানপানী তেনেকৈ আৱিৰ্ভাৱ হয় তেনে পৰিস্থিতিত কৃষক বন্ধুসকলৰ যাতে কোনো কঠীয়া লৈ পেলাই যাতে তেওঁলোকৰ অসুবিধা নহয় সেই কঠীয়াবোৰ আজি আগতীয়াকৈ ৰুই সময়মতে সেই কঠীয়াখিনি আপডাল কৰি ডাঙৰ কৰি ৰখা হ'ব আৰু যদি প্ৰয়োজন হয় সেই কঠীয়াবোৰ কৃষক বন্ধুসকলক দিয়া হ'ব আৰু সেই কিবা ধৰি লওক যদি আমাৰ বানপানী নাহে তেতিয়াহ'লে উপযুক্ত ব্যক্তিসকলক যিসকল কৃষক আৰ্থিকভাৱে দুৰ্বল বা যিসকল প্ৰয়োজন আছে তেওঁলোকক এই কঠীয়াবোৰ দিয়া হ'ব জিলাখনৰ বাবে এখন বানপীড়িত জিলা য'ত সময় সাপেক্ষে আমি সদায় সাজু হৈ থাকিব লাগে এটা অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে কৃষি বিভাগে আৰু চৰকাৰৰ অকল আমাৰ জিলাখনেই নহয় সমগ্ৰ ৰাজ্যখন কৃষি প্ৰধান ৰাজ্য এখন আৰু আমাৰ চৰকাৰী যিখিনি নিয়ম নীতি বা চৰকাৰী যিখিনি আঁচনি সেইখিনি কৃষি প্ৰধান বুলি ক'লেও ভুল নহ'ব কৃষকসকলৰ বাবে আমি যি নকৰোঁ সেয়ে ক'ম আজি তেওঁলোক আমাৰ লগত আছে একত্ৰিত হৈ আমি এটা দল হিচাপে মিলি এই কামখিনি আমি কামভাগ আগবঢ়াই লৈ যাম আৰু এই অনুষ্ঠানটিৰ মই উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু কৃষি বিভাগ তথা আমাৰ খেতিয়ক বন্ধুসকলক মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ